যদি 7 জুনৰ আগতে আপুনি এই ভিডিঅ'টো চাইছে হয়তো ভগৱানে নিজেই বিচাৰিছে আপুনি এই ভিডিঅ'টো চাওক হয়তো ভগৱানৰ বিশেষ কিবা আপোনাৰ ওপৰত হ'ব পাৰে কিয়নো জুনৰ 7 তাৰিখটো এনেকুৱা এটা দিন হয় যদি সেই দিনা আপুনি ব্ৰত কৰিব পাৰে তেতিয়া আপোনাৰ ঘৰুৱা সমস্যা টকা পইচাৰ সমস্যা আৰু যদি আপুনি কিবা অজানিতে দুখ পাপ কৰি থৈছে সকলো খণ্ডন হ'ব এই সকলোবোৰ নাশ হ'ব পাৰে হয়তো আপুনি ভবাও নাই 7 জুনত আছে নিৰ্জলা একাদশী এই দিনটোক বহুত শুভ মনা হয় আৰু এই দিনটোক বহুত বিশেষ দিন বুলি মনা হয় আৰু এই যিটো তিথি হয় এই তিথি ভগৱান বিষ্ণুৰ বহুত প্ৰিয় হয় মহাভাৰতৰ 5 পাণ্ডৱৰ যি ভীম হয় সেই ভীমে প্ৰত্যেকটো একাদশীত ব্ৰত কৰিব নোৱাৰিছিলে কিয়নো তেওঁৰ শৰীৰটো ইমানেই বিশাল আছিল সেই কাৰণে তেওঁ ভোক সহ্য কৰিব নোৱাৰিছিলে সেই কাৰণে নিৰ্জলা একাদশী দিনাখনেই ভীমক পানী নোখোৱাকৈ ব্ৰত কৰিবলৈ কৈছিলে অৰ্থাৎ নিৰ্জলা ব্ৰত কৰিবলৈ কৈছিলে সেই কাৰণে সেই একাদশীত যদি আপুনি নিৰ্জলা উপবাস কৰিব পাৰে আৰু যদি আপুনি একেবাৰে পানী নোখোৱাকৈ উপবাস কৰিব নোৱাৰে তেতিয়া ফল-মূল ইত্যাদি খাইও আপুনি ব্ৰত কৰক আৰু লগতে হনুমান চালিসা 3বাৰ বা 5বাৰ পাঠ কৰক আৰু লগতে এই মন্ত্ৰটো যিমান পাৰে সিমানবাৰ পাঠ কৰিব আৰু লগতে দুখীয়া দৰিদ্ৰ আৰু বিকলাংগ মানুহক আপোনাৰ শক্তি অনুযায়ী যি পাৰে দান কৰক সঁচাকৈ চাব ভগৱানৰ পৰা আপুনি কৃপা দৃষ্টি লাভ কৰিব যদি সঁচাকৈ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত ভক্তি আছে তেতিয়া কমেন্ট সেকশনত জয় শ্ৰীকৃষ্ণ বুলি নিশ্চয় কমেন্ট কৰিব আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব ফলো কৰি ল'ব জয় শ্ৰীকৃষ্ণ